ক্লাস 7 কৰি চাওঁ আহা 6.2 কোৱেশ্চন নম্বৰ 1 তলত উল্লেখ কৰা ধৰণে কেইটামান যাদুবৰ্গ সজা 1 2 ৰ পৰা 10 লৈকে ক্ৰমিক সংখ্যা কেইটা ব্যৱহাৰ কৰি কোৱেশ্চন নম্বৰ 1 ৰ সমাধানটো এই ক্ষেত্ৰতে যাদু ধ্ৰুৱক যোগফল হ'ব 18 হ'ব আৰু মাজৰ সংখ্যাটো হ'ব 6 হ'ব আমি মাজৰটো কি হ'ব এটো মাজৰ সংখ্যাটো 6 হ'ব লাগিব তাৰ পিছত ইফালে কৰিলেও 18 উলিয়াব লাগিব ইফালে কৰিও 18 ইফালে কৰিলেও কি হ'ব 18 উলিয়াব ইয়াত কি হ'ব 387 টো সবটো প্লাস কৰিলে কিমান হ'ব 18 হ'ব ইয়াত 18 হ'ব তাৰ পিছত এই সবটো প্লাস 310 ইয়াত কি হ'ব 5 প্লাস কৰিলে কিমান হ'ব ইয়াত 18 হ'ব তাৰ পিছত এইটো 36 ইয়াত কি হ'ব 9 যোগ কৰিলে কিমান হ'ব 18 হ'ব লাগিব তাৰ পিছত এইটো 10 6 ইয়াত 2 প্লাস কৰিলে কিমান হ'ব 18 হ'ব তাৰ পিছত 6 ইয়াত কি হ'ব 4 প্লাস কৰিলে কিমান হ'ব 18 হ'ব এইটো 549 প্লাস কৰিলে কিমান হ'ব 18 হ'ব এটো হ'ব প্ৰতিটো শাৰীৰ যোগফলটো এটো প্ৰতিটো শাৰীৰ যোগফলটো কিমান হ'ব এটো 3 10 plus 5 এটো 3 10 5 প্লাস কৰিলে কিমান হ'ব 18 হ'ব তাৰ স্তম্ভৰ যোগফল মানে এটো 3 plus 8 plus 7 যোগ কৰিলে কিমান হ'ব 18 হ'ব তাৰ পিছত কৰ্ণৰ যোগফল মানে এটো 3 plus 6 plus 9 এই সবটো প্লাস কৰিলে কিমান হ'ব 18 হ'ব এটোৱে হ'ব আনসার কোৱেশ্চন নম্বৰ 2 37 ৰ পৰা 45 লৈকে ক্ৰমিক সংখ্যা কেইটা ব্যৱহাৰ কৰি আমি যাদুবৰ্গ উলিয়াব লাগিব কোৱেশ্চন নম্বৰ 2 এই ক্ষেত্ৰত যাদু ধ্ৰুৱকৰ যোগফল হ'ব 123 হ'ব 123 আৰু মাজৰ সংখ্যাটো হ'ব কিমান হ'ব মাজৰ সংখ্যাটো কিমান হ'ব 41 হ'ব আমাক 37 ৰ পৰা আমি 45 লৈকে উলিয়াবলৈ কৈছে এই ক্ষেত্ৰতে হ'ব ইয়াত কি হ'ব 41 হ'ব ইকুৱেল টু ইয়াত কি হ'ব 38 43 তাৰ পিছত 42 এই সবটো প্লাস কৰিলে কিমান হ'ব 123 হ'ব তাৰ পিছত ইয়াত 45 তাৰ পিছত 40 ইয়াত যোগ কৰিলে কিমান হ'ব 123 হ'ব তাৰ পিছত ইয়াত 41 ইয়াত 44 এই সবটো প্লাস কৰিলে কিমান হ'ব 123 হ'ব 43 41 ইয়াত কি হ'ব 39 প্লাস কৰিলে কিমান হ'ব 123 হ'ব 45 41 ইয়াত কি হ'ব 37 প্লাস কৰিলে কিমান হ'ব 123 হ'ব এই সবটো প্লাস কৰিলে কিমান হ'ব 123 হ'ব এটো হ'ব প্ৰতিটো শাৰীৰ যোগফলটো প্ৰতিটো শাৰীৰ যোগফল 38 এটো হ'ব প্লাস ইয়াত কি হ'ব 43 প্লাস 123 প্লাস সরি এটো 42 হ'ব এই সবটো প্লাস কৰিলে 123 হ'ব স্তম্ভৰ যোগফল স্তম্ভৰ মানে এটো হ'ব ইয়াত কি হ'ব 38 প্লাস 43 এটো হ'ব ইয়াত 45 আছে 38 43 তাৰ প্লাস ইয়াত কি হ'ব 42 হ'ব এটো 0 আছে প্ৰতিটো শাৰীৰ যোগফলটো এটো হ'ব স্তম্ভ মানে এটো হ'ব এই সবটো প্লাস কৰিলে 123 হ'ব কৰ্ণৰ যোগফল মানে কৰ্ণ মানে এটো হ'ব 38 plus 41 plus 44 যোগ কৰিলে কিমান হ'ব 123 হ'ব কোৱেশ্চন নম্বৰ 2 তোমালোকে যিকোনো 3 into 3 যাদুবৰ্গ এটা লৈকে তলত দিয়া ধৰণে কৰা এ যাদুবৰ্গত থকা প্ৰতিটো সংখ্যা 10 ৰে বৃদ্ধি কৰা ধৰা হল এটা সৰল 3 into 3 যাদুবৰ্গত তলত দিয়া ধৰণে হ'ব এটো ধৰণে হ'ব ইয়াত কি হ'ব 8 3 4 এই সবটো প্লাস কৰিলে কিমান হ'ব 15 হ'ব তাৰ পিছত 8 1 6 এই সবটো প্লাস কৰিলে 15 হ'ব ইয়াত 5 হ'ব তাৰ পিছত 9 এই সবটো প্লাস কৰিলে 15 হ'ব তাৰ পিছত ইয়াত কি হ'ব 7 2 এই সবটো প্লাস কৰিলে 15 এটো আৰু এটো প্লাস কৰিলে 15 এটো আৰু এটো প্লাস কৰিলে 15 হ'ব ইয়াত প্ৰতিটো শাৰী আৰু স্তম্ভ কৰ্ণৰ যোগফলটো কিমান হ'ব 15 হ'ব তাৰ পিছত মাজৰ সংখ্যাটো কিমান আছে মাজৰ সংখ্যাটো 5 হ'ব এটো মাজৰ সংখ্যাটো 5 আছে প্ৰতিটো আৰু স্তম্ভৰ কৰ্ণটো কিমান হ'ব 15 হ'ব এতিয়া ইয়াত যাদু ধ্ৰুৱকৰ গড়টো কিমান হ'ব যাদু ধ্ৰুৱকৰ গড়টো এটোক আমি যাদু ধ্ৰুৱক বুলি কোৱা হয় 15 আছে তাৰপিছত কোৱেশ্চন নম্বৰ এ যাদুবৰ্গত থকা প্ৰতিটো সংখ্যা 10 ৰে বৃদ্ধি কৰা আমি 10 ৰে বৃদ্ধি কৰিব লাগিব আমি কেনেকৈ কৰিম চাওঁ কোৱেশ্চন নম্বৰ এ টো আমি 10 ৰে যোগ কৰিলে নতুন যাদুকৰ হ'ব এটো নতুন যাদুকৰ পাব কিমান পাব লাগিব আমি 45 পাব লাগিব ইয়াত কি হ'ব ইয়াত 1 যোগ কৰি ইয়াত আগত 1 হ'ব কাৰণ 10 ৰ লগত 8 প্লাস কৰিলে কিমান হ'ব 18 হ'ব তাৰ পিছত ইয়াত কি হ'ব 13 হ'ব ইয়াত 14
এই সবটো প্লাস কৰিলে কিমান হ'ব 45 হ'ব তাৰ পিছত ইয়াত কি হ'ব 11 হ'ব আগত 1 থাকিলে ইয়াত কি হ'ব 18 11 ইয়াত কি হ'ব 10 যোগ কৰিলে 16 হ'ব এতিয়া এই সবটো প্লাস কৰিলে কিমান হ'ব 45 হ'ব 1 যোগ কৰিলে 15 হ'ব তাৰ পিছত আমি 10 যোগ কৰিব লাগিব বুলি কৈছে ইয়াত 1 যোগ কৰিলে কিমান হ'ব 19 হ'ব ইয়াত 10 প্লাস কৰিলে 12 হ'ব ইয়াত 1 প্লাস কৰিলে 10 প্লাস কৰিলে কিমান হ'ব 17 হ'ব ইয়াত 1 প্লাস কৰিলে 15 হয় আমি 13 15 17 প্লাস কৰিলে কিমান হ'ব 45 হ'ব 18 15 12 প্লাস কৰিলে কিমান হ'ব 45 পাব তাৰ পিছত 11 15 19 প্লাস কৰিলে 45 হ'ব তাৰ পিছত এটো 16 17 12 প্লাস কৰিলে 45 হ'ব 14 19 12 প্লাস কৰিলে কিমান হ'ব 45 হ'ব এটোৱে হ'ব এনসারটো আমি নতুন যাদুঘৰ পাম কোৱেশ্চন নম্বৰ বি যাদুবৰ্গত থকা প্ৰতিটো সংখ্যা ত্ৰিহাৰ কৰা হয় এটো হ'ব ত্ৰি অংকীয়া বিয়োগ কৰিব লাগিব ত্ৰি অংকীয়া বিয়োগ কৰিলে ইয়াত কি হ'ব এটো 8 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব এটো 8 ৰ পৰা 3 মাইনাস কৰিলে ইয়াত 5 হ'ব 3 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব তাৰ পিছত 4 ৰ পৰা 3 মাইনাস কৰিলে 1 হ'ব 1 ৰ পৰা 3 মাইনাস কৰিলে ইয়াত কি হ'ব -2 হ'ব তাৰ পিছত 5 ৰ পৰা 3 মাইনাস কৰিলে ইয়াত 2 হ'ব 4 ৰ পৰা এটো 4 ইয়াত কি আছিল সৰি ইয়াত 9 আছিল 9 ৰ পৰা 3 মাইনাস কৰিলে ইয়াত কি হ'ব 6 হ'ব তাৰ পিছত 6 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব 7 ৰ পৰা 3 মাইনাস কৰিলে 4 হ'ব এটো 2 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব -1 হ'ব আমি নতুন যাদুঘৰ পাম এটো কোৱেশ্চন নম্বৰ সি প্ৰতিটো সংখ্যা 3 গুণ কৰা কোৱেশ্চন নম্বৰ সি প্ৰতিটো সংখ্যাক 3 ৰে পূৰণ কৰিলে নতুন যাদুঘৰৰ হ'ব 15 * 3 3 15 কিমান হ'ব 45 হ'ব এতিয়া হ'ব 8 ৰ লগত আমি 3 পূৰণ কৰিলে ইয়াত কি হ'ব 3 8 গুণ 24 24 হ'ব তাৰ পিছত 1 ৰ লগত আমি 3 পূৰণ কৰিলে 3 হ'ব 6 ৰ লগত 3 পূৰণ কৰিলে 3 8 3 6 গুণ 18 হ'ব 3 3 গুণ 9 হ'ব 3 ইয়াত 3 পূৰণ কৰিলে 3 5 গুণ 15 হ'ব ইয়াত কি হ'ব 3 7 গুণ 21 হ'ব 3 4 গুণ 12 3 9 গুণ 27 27 2 পূৰণ কৰিলে কিমান হ'ব 3 2 গুণ 6 আকৌ 24 3 18 প্লাস কৰিলে কিমান হ'ব 45 হ'ব 24 15 6 প্লাস কৰিলে 45 হ'ব 24 9 12 প্লাস কৰিলে কিমান হ'ব 45 হ'ব এটোৱে হ'ব এনসারটো কোৱেশ্চন নম্বৰ 1 প্ৰত্যেক ক্ষেত্ৰৰ নতুনকৈ পোৱা বৰ্গ জালিকণৰ যাদু বৰ্গ হৈছেনে এটো কোৱেশ্চন নম্বৰ 1 টো হয় প্ৰতিটো ক্ষেত্ৰতে নতুনকৈ পোৱা বৰ্গটো এটা যাদু বৰ্গ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 2 প্ৰতিটো ক্ষেত্ৰতে নতুন যাদু বৰ্গৰ লগত মূল যাদু বৰ্গ ধ্ৰুৱক কিবা সম্বন্ধ আছেনে কোৱেশ্চন নম্বৰ 2 এ আৰু সিৰ ক্ষেত্ৰত নতুন যাদু ধ্ৰুৱকৰ মূল যাদু ধ্ৰুৱক 3 গুণ হৈছে বিৰ ক্ষেত্ৰত যাদু ধ্ৰুৱকৰ 6 less than মূল যাদু ধ্ৰুৱক 15 হ'ব এটোৱে হ'ব এনসারটো তাৰ পিছত কোৱেশ্চন নম্বৰ 3 মাজৰ সংখ্যাটো 3 গুণ যাদু ধ্ৰুৱক নহয়নে যদি যাদু ধ্ৰুৱক 60 হয় তেন্তে মাজৰ সংখ্যাটো কি হ'ব বাৰু কোৱেশ্চন নম্বৰ 3 টো হয় কিয়নো 3 * 3 যাদু বৰ্গত যাদু ধ্ৰুৱকৰ অধাই মাজৰ সংখ্যাটো 3 গুণ হয় পৰৱৰ্তীটো প্ৰশ্ন সমাধান যদি যাদু ধ্ৰুৱকৰ 60 হয় তেন্তে মাজৰ সংখ্যাটো হ'ব ইয়াত কি হ'ব x * 3 = 60 হ'ব তাৰ পিছত x = ইয়াত কি হ'ব 60/3 হ'ব 3 20 60 x = কিমান হ'ব x = 20 হ'ব এটাকে গতিকে মাজৰ সংখ্যাটো কি হ'ব গতিকে মাজৰ সংখ্যাটো 60 20 হ'ব এটোৱে হ'ব 6.2 প্ৰশ্ন উত্তৰটো